Hello everyone, welcome back to our channel. Amar GT আৰু PGT previously যিমানখিনি ভিডিও বনাইছিলো বা টেট ৰিলেটেড যিমান ভিডিও বনাইছিলো তাত মানে আপোনালোকৰ বহুতে এতিয়া লাষ্ট কেইদিনমানৰ পৰা এটাই কমেন্ট কৰি আছে যে GT আৰু PGT ৰিজাল্ট কেতিয়া দিব কোন তাৰিখে আহিব সেইটোৰ ওপৰত এটা ভিডিও বনাব লাগে এতিয়া মই কথাটো ভাবি চাইছো বাৰু বা এই এটা অস্বস্তি লাগা বুলি ক'লেও ভুল নহয় মানে এনেকুৱা কিয় হৈছে বুজি পাইছো ফাৰ্স্ট এণ্ড ফৰমষ্ট কথা যে আপোনালোকৰ বহুতখিনি ক্যান্ডিডেটে যিখিনিয়ে টেট দিছে তাৰ ভিতৰত অলমোস্ট ম্যাক্সিমাম ক্যান্ডিডেটে এডিআরই দিছিলে হয় এডিআরই আৰু টেট দুইটাতে এপিয়াৰ হৈছে এতিয়া অলৰেডি আমাৰ চিফ মিনিষ্টাৰে কৈয়ে দিলে যে এডিআরই ৰিজাল্ট জুন মাহতহে দিব এতিয়া নিদিয়ে সো জুনলৈ গুচি গ'ল এডিআরই ৰিজাল্ট ঠিক আছে এতিয়া গতিকে আৰু ইমান দিন ৰখি থাকি মানে আৰু এটা ডাঙৰ আমনি লাগা বুলি ক'লেও ভুল নহব গতিকে সকলোৰে এতিয়া কোৱেশ্চন এটাই যে টেটৰ ৰিজাল্ট কেতিয়া দিব মানে মুঠতে এডিআরই হওক টেটেই হওক এটা ৰিজাল্ট লাগে আৰু মানুহক এতিয়া অধৈৰ্য হ'বও বাৰু বুজি পাইছো এইটো সিচুৱেশন এপিএসসি কৰো বুলিও কৰিব নোৱাৰি কাৰণ তাৰ কাৰণে এটা প্ৰিপাৰেচন লাগে বা অসম চৰকাৰৰ বৰ্তমান এতিয়া কোনো চৰকাৰী চাকৰি বিশেষ আহি থকাও নাই যাৰ কাৰণে প্ৰিপেয়াৰ কৰিব বা পঢ়িব বহিলেও পঢ়িব মন নবহে বুজি পাইছো গোটেইখিনি কণ্ডিশ্যন সো সেই গোটেইবিলাক কথা ডিসকাস কৰিবলৈ আমি এটা খুব শৰ্ট খুব চমু ভিডিও এটা আনিছো আপোনালোকে কাইন্ডলি গোটেইখিনি কথা মনোযোগেৰে শুনিব লাষ্টলৈ আহক ভিডিওটো আৰম্ভ কৰো গতিকে এতিয়া মই ক'লো এইমাত্ৰ যে এডিআরই ৰিজাল্ট জুনলৈ যাব গতিকে আপোনালোকে এটা কথা নিশ্চিত থাকক যে টেটৰ ৰিজাল্ট জুনলৈ নাযায় সো এইটো মাইণ্ডৰ পৰা আঁতৰ কৰি দিয়ক কৰবাত যদি এতিয়া শুনিও আছে যে এডিআরই ৰিজাল্ট টেটৰ ৰিজাল্ট জুনত যাব এইটো কিন্তু এনালিটিক্যালি চাব গ'লে বা এনালাইসিস কৰি চাব গ'লে যুক্তিসংগতভাৱে ভাবকচোন কথাখিনি জুনলৈ নাযায় সো আমি বাকি কি থাকিল এতিয়া আজি হল আপোনাৰ এপ্ৰিলৰ 27 তাৰিখ সো মই ভিডিওটো আজি 27 এপ্ৰিলত বনাই আছো গতিকে আপুনি 28 29 30 এইকেইদিন বাদে দিয়কচোন যদি আপোনালোকৰ অকনমান মনত পৰিছে আজি এক মাহ আগৰ কথা যে তেতিয়া আমাৰ চিফ মিনিষ্টাৰ স্যাৰ আৰু এডুকেশ্যন মিনিষ্টাৰে কৈ আছিল যে মে মাহত টেট কাম ৰিক্ৰুটমেণ্টৰ ৰিজাল্টসমূহ দিয়া হ'ব তাত প্ৰভিজনেল মেৰিট লিষ্ট বা প্ৰভিজনেল ৰিজাল্ট ডিক্লেয়াৰ হ'ব বুলি ক'ব পাৰে আপোনালোকে এতিয়া মেৰ 2 তাৰিখে আকৌ কি আছে এতিয়া চাব মেৰ 2 তাৰিখে আছে আপোনাৰ গাঁও পঞ্চায়ত ইলেকশ্যন দুটা ফেজত হৈ আছে গম পাইছে ফাৰ্স্ট ফেজ সেকেন্ড ফেজ তাৰ পিছত 7 তাৰিখে আছে আপোনাৰ ইমান কমপ্লেক্স নকৰো 2 তাৰিখ আৰু 7 তাৰিখে আপোনাৰ মে মাহৰ ইলেকশ্যন আছে কিন্তু চিফ মিনিষ্টাৰে কৈছিল যে মে মাহৰ ফাৰ্স্ট উইক মানে 7 তাৰিখৰ ভিতৰত 7th মেৰ আগত ফাৰ্স্ট মেৰ পৰা 7th মেৰ আগত কি দিব ৰিজাল্ট দিব ঠিক আছে আগৰ কথাখিনি যদি আমি মনত কৰো আজিৰ পৰা এক মাহ ডেৰ মাহ আগত যিখিনি নিউজত আছিল গতিকে সেইখিনি কথা আমি যদি আমি কনসিডাৰ কৰো তেতিয়া আমাৰ হাতত পসিবল কেইটা ডেট আছে চাবচোন 2 এপ্ৰিলত হ'ব নোৱাৰে 7 এপ্ৰিলত ইলেকশ্যন আছে গতিকে তাৰ মাজত 3 এপ্ৰিল 4 এপ্ৰিল 5 এপ্ৰিল 6 এপ্ৰিল 3 4 5 6 এই চাৰিটা প্ৰবেবল ডেট আছে ঠিক আছে এইকেইটা ডেটৰ ভিতৰত ৰিজাল্টটো দিব লাগিব ডিক্লেয়াৰ কৰিব লাগিব তেওঁলোকে এতিয়া আপোনালোকৰ মনত এনেকুৱা কোৱেশ্চন আহিব পাৰে যে ইলেকশ্যনৰ মাজত ৰিজাল্ট কেনেকৈ ডিক্লেয়াৰ কৰিব তেতিয়াতো মডেল কোড অফ কণ্ডাক্ট লাগি থাকে এতিয়া এইটো এই মানে কনসেপ্টটো খুব এটা কনফিউজিং বস্তু হয় মই যদি আপোনাক একদম সহজ সৰল ভাষাত কওঁ যেতিয়া ইলেকশ্যন চলি থাকে বা ইলেকশ্যনৰ বতা বলি থাকে অসমত এনেকৈ কলম হয় তেতিয়া তাৰ মানে নতুন একো ৰিক্ৰুটমেণ্ট ক্ৰিয়েট কৰিব নোৱাৰে চৰকাৰে ঠিক আছে নতুন কাম কাজ কৰিব নোৱাৰে কিন্তু অলৰেডি চলি থকা যিবিলাক ইলেকশ্যনৰ আগতে যিবিলাক নটিফিকেশ্যন দি থৈ দিছিল বা কিবা ৰিজাল্ট দিব লগা আছে কিবা এপইণ্টমেণ্ট দিব লগা আছে সেইবিলাক বস্তু কিন্তু কৰিব পাৰে গতিকে এতিয়া ৰিজাল্টহে দিব সো 3 4 5 6 এই চাৰিটা ডেটৰ ভিতৰত মোষ্ট লাইকলি 90% মইতো কওঁ 98% মান চান্স আছে বুলিয়ে ক'লো মই 3rd 4th 5th 6th এপ্ৰিল মে গতিকে আপোনালোকে এটা প্ৰবেবল ডেট পাই গ'ল তথাপিতো মই যদি এটা আনএডুকেটেড গেছ মাৰিব লাগে মানে একেবাৰে একো নাজানা গেছ এটা কৰিলো মই মোৰ ফালৰ পৰা ৰাখিম 5 মে 5th মে মোৰ নিজৰ অপিনিয়ন দে এইটো 5th মে ৰাখিছো মই টেট কাম ৰিক্ৰুটমেণ্টৰ জিটি আৰু পিজিটি দুইটাৰে ৰিজাল্ট এতিয়া ঠিক আছে ৰিজাল্ট পালে আপোনালোকে কিন্তু তাৰ আগত নিজকে অকনমান প্ৰিপেয়াৰ কৰিব লাগিব কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব চাই লওঁ আমি নেক্সট স্লাইডত আপোনাৰ হাতত কিছুমান ডকুমেণ্টছ এতিয়াৰ ফাৰ্স্ট এণ্ড ফৰমষ্ট কথা এডমিট লাগিব মাৰ্কশ্বিট লাগিব এডমিট আপোনালোকৰ যিমান ক্লাছ 10ৰ পৰা হায়াৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰীলৈ যিমান এডমিট আছে মাৰ্কশ্বিট আছে সকলোবোৰ ৰেডি কৰি ৰাখক লগতে বিএডৰ মাৰ্কশ্বিটখিনিও ৰেডি কৰক ঠিক আছে
তাৰপিছত মই ইয়াতে লিখি দিছোঁ এডমিট মাৰ্কশ্বিট 10ৰ পৰা বিএডলৈ যিমানখিনি আছে গোটেইখিনিৰ লগত ৰেডি কৰি ৰাখক। তাৰপিছত চবতকৈ মষ্ট ইম্পৰ্টেণ্ট বুলি ক'লোঁ মই বিএড চাৰ্টিফিকেট। বিএডৰ চাৰ্টিফিকেটখন নাথাকিলে কিন্তু বিপদত পৰিব। এতিয়া বিএডৰ চাৰ্টিফিকেট দুখন চাৰ্টিফিকেট আছে, এখন হয় আপোনাৰ অৰিজিনেল আৰু এখন প্ৰভিজনেল। মই মোৰ ভাষাত কৈছোঁ অৰিজিনেল আৰু প্ৰভিজনেল বুলি। অৰিজিনেলখন আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা দিয়ে। যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছে তেনেহ'লে গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিব, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দিব। আৰু প্ৰভিজনেলখন ক'ৰ পৰা পায় আপোনালোকে যিখন কলেজত বিএড কৰিছিল তাৰ পৰা পাব। এতিয়া চিন্তা নকৰিব লগা কথা এটা যে বিশেষ আপোনালোকে ভয় খাবও নালাগে যে আপোনালোকৰ হাতত যদি কলেজে দিয়া চাৰ্টিফিকেটখন আছে, মানে প্ৰভিজনেল চাৰ্টিফিকেটখন যদি থাকে, তেতিয়া মানে আমাৰ অসমত যিটো ছিষ্টেম চলি আছে বা ADREৰ ৰিক্ৰুইটমেণ্টটো যদি চাই প্ৰভিজনেল চাৰ্টিফিকেটেও কিন্তু হৈ যায়। এতিয়া চাব, মই আকৌ কৈছোঁ, মোৰ কথাখিনি গুৰুত্ব দি বাৰে বাৰে কৈছোঁ, অৰিজিনেল চাৰ্টিফিকেটেই লাগে। এইখন 100% ইম্পৰ্টেণ্ট। কিবা কাৰণত যদি নাইও তথাপিতো আপোনাৰ প্ৰভিজনেল চাৰ্টিফিকেটখন থাকিবই লাগিব, মাষ্ট। এইখন নাথাকিলে কিন্তু আপুনি যদি এতিয়াও নাই কলেজৰ পৰা বনাই আনক এইকেইদিনৰ ভিতৰত। তাৰপিছত লাগিব আপোনাক পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। ডেফিনেটলি PRC হ'লেতো একেবাৰেই ভাল, আৰু নহ'লে ডমিচাইল চাৰ্টিফিকেট হ'লেও লাগিব। মইতো মোৰ ফালৰ পৰা ক'ম আপুনি PRCখন ৰেডি কৰি ৰাখক যেনে তেনে। তাৰপিছত এডিশ্যনেল কিছুমান ডকুমেণ্ট আছে, এইবিলাক আপোনালোকে গমেই পায়, ভোটাৰ, আধাৰ, পান কাৰ্ড এইবিলাক আৰু লাগিব। গতিকে এইখিনি বস্তু ৰেডি কৰি ৰাখক। ৰিজাল্ট দিয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনত আপুনি বিপদত পৰিব লগা নহয়। কাৰণ নাপায়ো পালোঁ, পায়ো হেৰালোঁ, এনেকুৱা টাইপৰ হ'লে মানে গোটেই জীৱনটো কান্দিয়ে থাকিব লাগিব বুলি ক'ব লাগিব। চৰকাৰী চাকৰি পাই হেৰুৱাৰ দুখ বহুত কম মানুহে ফেচ কৰে, বহুত কম মানুহে বুজি পায়। গতিকে কাৰো লগতে নহওক, মই এইটোৱে কামনা কৰিছোঁ। চ' আপোনালোকে প্লিজ এই ডকুমেণ্টখিনি প্ৰিপেয়াৰ কৰি ৰাখক। হোপফুলি মোৰ কথাখিনি বুজি পাইছে। মই একবাৰ ছামাৰাইজ কৰি দিছোঁ। ইলেকশ্যনৰ কাৰণে 2 মে আৰু 7 মেত ৰিজাল্ট নিদিয়ে বুলি ক'লোঁ। তাৰপিছত মাজত প্ৰবেবল ডেট আছে 3 মে, 4 মে, 5 মে আৰু 6 মে। গতিকে এই 4টা ডেটৰ ভিতৰত মোৰ নিজৰ ফালৰ পৰা ৰাখিছোঁ 5 মে। 5 মেলৈ সাজু হৈ থাকক। গতিকে এতিয়া নেক্সট সেইখিনি সময়ৰ আগত, সেই ডেটটো আহি পোৱাৰ আগত আপুনি এই ডকুমেণ্টখিনি ৰেডি কৰি ৰাখক। স্পেচিয়েলি BEd চাৰ্টিফিকেট আৰু PRC এইখিনি বস্তু ৰেডি কৰি ৰাখক। চ' হোপফুলি কথাখিনি বুজি পালে, ভিডিঅ'টো ভাল পাইছে যদি এটা লাইক কৰি দিব। এণ্ড থেংক ইউ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ এভৰিৱান।